স্যার নমস্কার, জয় হিন্দ। স্যার আপনাকে একটা কথা কওঁ, আমাৰ বিয়াপাৰা মৰা নদীত যেন মিটিং হৈছিল, মই বিডি চুডু বনাইছিলোঁ, আপোনাৰ নম্বৰটো ল'ব খুজিছিলোঁ। নম্বৰটো নেটে বৃষ্টি নম্বৰটো পালোঁ। এতিয়া আপোনালোকৰ ইলেকশ্যনটো মই জিতাই দিছোঁ, বহুত দিনৰ পৰা আগৰ পৰা ভিডিঅ' কৰি পেলাই মই ইলেকশ্যনটো জিতাইছোঁ। এতিয়া আমাৰ এই বিয়াপাৰাৰ জলিল আৰু হেৰি জলিলে কি কৈছে, মই কৈছোঁ যে দাদা তে আপোনালোক ভোট চুটগিলা জয় হৈছে, এতিয়া জলিলে গিলা আমাক নামতা হৈছে। সেহেঁতে যোৱা বছৰ আপোনালোকৰ নাংগালৰ ছবি সেই আজি আৰেকবাৰ বছৰৰ ফাৰ্ষ্ট হোৱা টাইমত আলালুদ্দিন জলিল এইগিলা বদমাচি কৰিছে, মানুহক বিতৰণটো ভাল কৰি দিয়া নাই, সেইকাৰণে নাংগলত আপোনালোকক পাব্লিকক খং কৰিছিল। এইবাৰে বিজেপি টেছত গুচি গ'ল। এইবাৰে মই বুজাই চুজাই কিনে পাব্লিকক বুজাই কিনে মই নাংগাল উঠাই দিছোঁ। এতিয়া আলালুদ্দিন জলিল মোক পাত্তা নেদেই। মই বিয়াপাৰাৰ মানুহ, মই বাক্সা জিলাৰ এই বিয়াপাৰা ঘাটপাৰাৰ মানুহ মই। গতিকে কিবা যদি ইয়াতে কিবা আপোনালোকে চৰকাৰে কিবা দিয়ে আমি জানিব লাগিব। এই জলিলীয়া হাতত আৰু হেৰিৰ হাতত যদি আপুনি দিয়ে, তাৰমানে আলালুদ্দিনৰ হাতত যদি দিয়ে তে বেয়া হ'ব। আপোনালোকে নিজে তদন্ত কৰি আমাৰ গাঁৱত বিধান কৰিব, আলালুদ্দিন জলিলীয়া হাতত চাবি নিদিব, নহ'লে কিন্তু আপুনি অহাবাৰত ভোট নাপায়, এই 5 বছৰো ভোট নাপায়। আৰু আপোনাক ভোটত জিতাই দিছোঁ মনত যোগদান দি। এতিয়া মোক আপোনালোকে কিবা কৰে, কিবা এটা সহায় সুবিধা যদি নাপাওঁ নেদেই, তেতিয়া আৰু আপোনালোকক মই কি কৰিম। আগত যেন ইলেকশ্যনটো আহি আছে এইটো আপোনালোকে গম পাইছেনে। মই যদি হেমন্ত মতেদি মুখৰ বাক্য কৰিবলৈ নুমাই দিছোঁ, মই যোনটো খুচি সেইটো কৰিব পাৰিম। আপোনাক মুখৰ বাক্যটো উঠাইছোঁ, এতিয়া আপুনি যদি যোগদান কৰি যদি মোক সহায় কৰে তেতিয়া আপোনাক বছৰে বছৰে মই উঠাই থাকিম। আৰু আপুনি যদি মোৰ নাচায় নেটখে তে এইটো আপুনি বুজি পাব, অহাবাৰ এই হাত ভোটত আপুনি আগবাঢ়িব নোৱাৰিব। কাৰণ আমি বাবা মানুহ, মুখেৰে যোনটো ক'ম সেইটো। এতিয়া কৈছোঁ হাৰাম বুলি হাৰাইছোঁ, মই এনাম কথা নকওঁ ছাৰ। আপোনাৰ তাতে এইটো দিছোঁ, বিয়াপাৰা মোৰ নাম ইয়াতে আছে আলালুদ্দিন জলিল, ভালকৈ চিন পায়। সেহেঁতে বেইমান, সেহেঁতে দালাল, সেহেঁতে যোৱা আগৰ বছৰ বহুত দালালগিৰি কৰি সেহেঁতে নিজৰ ঘৰৰ ব্যক্তিগত খাইছে। এইবাৰে সেহেঁতৰ হাতত একো নিদিব। কিবা দিলে এই কোণাত মোকো আপুনি লগত ৰাখিব লাগিব। মই ইয়াতে বহুত কিছু কৰিছোঁ, বহুত কষ্ট কৰিছোঁ, মই এটা সুবিধা পাব লাগে, ঘাটপাৰত বিয়াপাৰাৰ এটা সুবিধা মই পাব লাগে। ছাৰ আপুনি ভাল পায় বেয়া পায়, আপোনাক কথাটো কৈছোঁ, আপুনি মোক ভাল কৰিলে আপোনাৰ জিন্দগীটো ভাল হ'ব। আৰু যদি আপুনি মোক আকৌ নাচায়, এই 5 বছৰে ভোটত জয় লাভ কৰিব নোৱাৰিব। কাৰণ এইটো মোৰ মুখৰ বাক্য কথা। মই হেমন্তক জিত আছিল, হেমন্তক